Hello dear students, how are you? Hope all of you are fit and fine. Today we will discuss a poem from your textbook which name is Amanda, written by Robin Klein. The poem is about a little girl whose name is Amanda, who thinks that she is instructed and controlled by her mother in her every walk and her freedom is curtailed. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ আমাণ্ডা নামৰ কবিতাটি আজি পঢ়িবলৈ ওলাইছোঁ। কবিতাটি কবিগৰাকী হৈছে ৰবিন ক্লেইন। আৰু এই কবিতাটিত কবিয়ে আমাণ্ডা নামৰ এগৰাকী ছোৱালীৰ বিষয়ে লিখিছে। আৰু আমাণ্ডাৰ দৰে আমাণ্ডাৰ সেই বয়সৰ কিশোৰীসকলৰ বিশেষকৈ মনোজগতৰ যি ধাৰণা, তেওঁলোকে ডাঙৰসকলে যে তেওঁলোকৰ কাম কাজবিলাকত হকা বাধা কৰিলে বেয়া পায় আৰু তেওঁলোকে কেনেধৰণে তাক গ্ৰহণ কৰে, সেই কথাখিনিকে সুন্দৰভাৱে ব্যাখ্যা কৰিছে। তোমালোকেও নিশ্চয় তোমালোকৰ মা দেউতাই যদি বা ডাঙৰসকলে যদি তোমালোকৰ প্ৰতিটো কথাতে হকা বাধা কৰি থাকে, তোমালোকেও আমনি পোৱা নহয়নে? আৰু তোমালোকেও নিশ্চয় কিবা এটা তোমালোকৰ মনত ভাবা। আৰু আমাণ্ডাৰ জৰিয়তে কবিয়ে এই কথাখিনি প্ৰকাশ কৰিব বিচাৰিছে। কবিতাটো খুবেই এটা ইণ্টাৰেষ্টিং হয় আৰু আশা কৰোঁ তোমালোকে সকলোৱে পঢ়ি ভাল পাবা। Before discussing the poem, we should know about the poetess. The poetess is Robin Klein. Robin Klein is an Australian author of books for children. She was born on 28 February 1936 in Kempsbury, New South Wales, Australia. Her notable works are Hating Alison Ashley, Halfway Across the Galaxy and Turner Left, The List Maker, Came Back to Show You I Could Fly, etc. Okay? কবিতাটোৰ এটা উল্লেখনীয় দিশ হৈছে কি, এই কবিতাটোত 6টা ষ্টেঞ্জা আছে আৰু ইয়াৰে এটা ষ্টেঞ্জাত আমাণ্ডাক মাকে যিখিনি ইনষ্ট্ৰাকশ্যন দিছে সেই কথাখিনি আছে আৰু অন্যটো ষ্টেঞ্জাত আমাণ্ডাৰ মনোজগতৰ কথাখিনি দিয়া আছে। গতিকে পঢ়ি যাওঁতে আমি প্ৰথমত এটা ষ্টেঞ্জাত আমাণ্ডাক যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে সেইখিনি বিষয়ে পাম, অন্যটো ষ্টেঞ্জাত আমাণ্ডাইনো কি ভাবি আছে সেইটো আমি পাম। গতিকে তোমালোকে ব্ৰেকেটৰ ভিতৰত দিয়া যিখিনি কথা আছে, যিটো ষ্টেঞ্জা আছে, সেইখিনি আমাণ্ডাৰ মনোজগতৰ বুলি বুজিব পাৰিবা। প্ৰথমতে মই কবিতাটো এবাৰ পঢ়ি শুনাইছোঁ, মন দি শুনিবা। Amanda. Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. There is a language, a moral sea, where the sole inhabitant is me, a mermaid drifting blissfully. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I am an orphan, roaming the street. I patterns of dust with my hushed bare feet. The silence is golden, the freedom is sweet. Don't eat the chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? I am Rupanjal. I have not a care. Life in a tower is tranquil and rare. I will certainly never let down my bright hair. Stop the sulking at once, Amanda. You are always so moody, Amanda. Everyone would think that I nagged at you, Amanda. Okay? এতিয়া আমি কবিতাটো ডিছকাছ কৰিম। এতিয়া প্ৰথম ষ্টেঞ্জাটোলৈ আমি আহোঁ। Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. আমাণ্ডাৰ মাকে আমাণ্ডাৰ হয়তো নখ কামুৰি থাকে, বহুত আমাৰ ল'ৰা ছোৱালী তেনেকুৱা নখ কামুৰি থকা অভ্যাস থাকে নহয়। আমাণ্ডাক কৈছে যে don't bite your nails, Amanda. নখ কামুৰি নাথাকিবা। Don't hunch your shoulders, Amanda. shoulders বাউসীটো হাওলাই হাঞ্চ
পিঠিটো কোজা কৰি থকাটোক কোৱা হয় হাঞ্চ they don't hunch your shoulders Amanda stop that slouching and sit up straight Amanda এনেকৈ তললৈ মূৰটো হলাই দুপিয়াই এনেকৈ থাকা সেইটো এটা বেয়া অভ্যাস গতিকে আমাণ্ডাক সেইটো নকৰিবলৈ মাকে কৈছে পোন হৈ বহিবলৈ কৈছে There is a language emerald sea where the sole inhabitant is me a mermaid drifting blissfully আৰু সেই সময়ত আমাণ্ডাৰ মাকে কৈ থকা কথাখিনি মানে আমাণ্ডাৰ কাণত পৰা নাই আমাণ্ডাই আকৌ অন্য এখন পৃথিৱীত বাস কৰি আছে কি কৰি ভাবিছে আমাণ্ডাই দেয়াৰ ইজ এ লেংগুইড এমাৰেল চি লেংগুইড একদম ধীৰ এমাৰেল মানে একদম আকাশ সাগৰৰ যিটো নীলা ৰং সেই নীলা ৰং ধীৰ নীলা সাগৰৰ এখনত কথা কল্পনা কৰিছে আৰু য'ত কেৱল মাত্ৰ ইনহেবিটেণ্ট মানে য'ৰ বাসিন্দা কেৱল মাত্ৰ আমাণ্ডা নিজেই আৰু কোনো নাই তাত এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি আমাণ্ডাই আকৌ নিজকে এজনী মাৰমেইড বুলি কল্পনা কৰিছে মাৰমেইড মানে হৈছে জলপৰী দেখিছা নহয় তোমালোকে ওপৰৰ অংশটো মানুহৰ দৰে আৰু তলৰ অংশটো যে মাছৰ দৰে আমাণ্ডাই নিজকে এজনী জলপৰী বুলি ভাবি আৰু সেই ধীৰ নীলা সাগৰখনত তাই যেন ইফালৰ পৰা সিফালে সাঁতুৰি ঘূৰি ফুৰিছে আৰু তাইক থকা কথা কৰিবলৈ তাত কোনো নাই কেৱল মাত্ৰ তাইয়েই তাৰ বাসিন্দা সেইখিনি কথা তেতিয়া আমাণ্ডাই সেই সময়ত কল্পনা কৰি আছে Did you finish your homework Amanda? Did you tidy your room Amanda? আমাণ্ডাৰ মাকে সুধিছে তাই হোমৱৰ্ক ফিনিছ কৰিলে নে নাই আৰু তাইৰ ৰুমটো ক্লিন কৰিলে নে নাই I thought I told you to clean your shoes Amanda আমাণ্ডাৰ জোতাযোৰ চাফা কৰিবলৈ মাকে কৈছিলে গতিকে মই ভাবিছোঁ মই তোমাক কৈছোঁ তুমি কৰিলানে নাই আৰু সেই সময়ত আমাণ্ডাই কি ভাবিছে I am an orphan roaming the street আমাণ্ডাই নিজকে অৰফেন অৰ্থাৎ অনাথ এটা শিশু বুলি নিজকে ভাবিছে roaming the street অনাথ যাৰ ঘৰ দুৱাৰ নাই কোনো নাই কেউ কিছু নাই ইফালৰ পৰা সিফালে ৰাস্তাত ঘূৰি ফুৰিছে I returned soft dust with my first bare feet তাই খালী ভৰিটোত ধূলিয়ৰি ভৰিটোত জোতা চেণ্ডেল নোহোৱা ভৰিটোৱে তাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে The silence is golden, the freedom is sweet আৰু তাইক ক'বলৈ তাইক ইটো সিটো হকা বধা কৰিবলৈ কোনো নাই কাৰণ তাই অনাথ তাই কোনোৱেই নাই তাইক ক'বলৈ আৰু সেই যে তাইক কোনো নাই তাইক বাধা দিবৰ বাবে সেই ফ্ৰীডমটো আমাণ্ডাই চুইট বুলি কৈছে আৰু সেই চাইলেঞ্চটো গল্ডেন বুলি কৈছে তাই যদি অনাথ হ'লেহেঁতেন তাইক ক'বলৈ কোনো নাথাকিলেহেঁতেন তাই ধূলি ৰগা খালী ভৰিৰে ৰাস্তাত ঘূৰি ফুৰিলেহেঁতেন সেই বুলি তাই কল্পনা কৰিছে Don't eat that chocolate Amanda Remember your acne Amanda Will you please look at me when I'm speaking to you Amanda আমাণ্ডাক মাকে চকলেট খাবলৈ মানা কৰিছে Remember your acne মানে মুখত যে হালমইনা ওলায় তোমাৰ মুখত হালমইনা আছে তুমি চকলেট নাখাবা আমাণ্ডা Will you please look at me when I'm speaking to you Amanda আৰু মই যেতিয়া তোমাক কথা কৈ আছোঁ প্লিজ তুমি মোৰ ফালে চাবানে আৰু আমাণ্ডাই কি ভাবিছে I am Rapunzel I have not a care Life in the tower is a tranquil and rare আমাণ্ডাই নিজকে ৰেপুঞ্জেল বুলি ভাবিছে তোমালোকে নিজৰ ৰেপুঞ্জেলৰ ষ্টৰিটো জানা নহয়নে ৰেপুঞ্জেলে এটা ওখ টাৱাৰত আছিলে তাইক তাত দক্ষিণী এজনীয়ে তাত ৰাখিছিলে আৰু তাই মাকক উঠিবৰ বাবে দীঘল চুলিগোছা তললৈ টাৱাৰ তললৈ নমাই দিছিলে আৰু তাতে চুলিগোছাতে উঠি তাই এই মাকজনীয়ে ওপৰলৈ উঠি গৈছিলে আৰু সেইকাৰণে কৈছে তাই ৰেপুঞ্জেল হ'ব তাই অকলে সেই ওখ টাৱাৰটোত তাই থাকিব আৰু তাত একদম শান্ত সমাহিত এটা পৰিৱেশত অকলে ট্ৰেংকুইল মানে শান্ত সমাহিত পৰিৱেশ তাত থাকিব I will certainly never let down my bright hair কিন্তু তাই কি কৈছে ৰেপুঞ্জেলৰ নিচিনা কিন্তু চুলিখিনি আকৌ তাই তললৈ নমাই নিদিয়ে মাকক উঠি যাবৰ বাবে Stop that sulking at once Amanda You are always so moody Amanda Anyone would think that I nagged at you Amanda মাকে কৈছে তুমি ঠেহ পাতি নাথাকিবা আমাণ্ডা চাল্কিং এট ওৱান্স তুমি ঠেহ পাতি নাথাকিবা আৰু তুমি সদায় মুদি হৈ নাথাকিবা তুমি সদায় মুদি হৈ থাকা আৰু মানুহে ভাবিব মই সদায় তোমাক অৱজ্ঞা কৰোঁ তোমাক গালি পাৰি থাকোঁ নেগড মানে অৱজ্ঞা কৰা গালি পাৰি থাকা মই তোমাক সদায় গালি পাৰি থাকোঁ গতিকে আমাণ্ডা তুমি তেনেদৰে নাথাকিবা এইখিনিয়ে হৈছে ইয়াৰ অসমীয়া ভাঙনি আৰু তোমালোকে চাগে তেনেকৈ ডাঙৰে ক'লে বেয়া পোৱা নহয়নে আচলতে সৰু ল'ৰা ছোৱালী হ'ল বুলি ডাঙৰেও
সকলো সময়তে সকলো কামতে হকা বাধা কৰি থাকিব নালাগে তেওঁলোককো নিজৰ মতে কিছুমান কাম কৰিবলৈ সুবিধা দিব লাগে নহয়নে